মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ স্পন্দন কিতাপৰ পাঠ 2 গড়শালীৰ গৰিমা পাতি পঢ়াৰ লগতে ইয়াৰ প্ৰশ্ন উত্তৰখিনিও কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। গড়শালীৰ গৰিমা। অসমৰ বেলেগ বেলেগ ঠাইত নানাবিধ সামগ্ৰী ঘৰে ঘৰে উৎপাদন কৰা হয়। তোমালোকে নিশ্চয় শুৱালকুছিৰ পাট মুগাৰ কাপোৰ, হাজোৰ পিতলৰ বাচন-বৰ্তন, নলবাৰীৰ বাঁহ-বেতৰ আচবাব আৰু জাপি আদিৰ বিষয়ে শুনিছা। সাধাৰণ মানুহৰ ঘৰত ঘৰুৱা সা-সঁজুলিৰ সহায়ত এনেবোৰ সামগ্ৰী উৎপাদন কৰা হয়। সেইবাবে ইয়াক কুটীৰ শিল্প বোলা হয়। গড়শালীৰ গৰিমা পাঠটোৰ মাজেৰে সৰ্থেবাৰীৰ কাঁহ শিল্পৰ বিষয়ে কিছু কথা জানো আহা। এতিয়া এই পাঠটোৰ জৰিয়তে আমি সৰ্থেবাৰীৰ কাঁহ শিল্পৰ বিষয়ে কিছু কথা জানিম। এতিয়া চোৱা, পঢ়ো আহা। আজি ৰবিবাৰ। নিতাই আগফালৰ বাৰান্দাত বহি ছবি আঁকি আছে। তেনেতে তাই জপনাখন খোলাৰ শব্দ শুনিলে। তাই ছবি অঁকাৰ পৰা মূৰ তুলি চাই ককাকক সোমাই অহা দেখিলে। মা, মা, ককা আহিছে বুলি চিঞৰি তাই একেলৰে ককাকৰ ওচৰ পালেগৈ। ককাকে তাইৰ মূৰত মৰমেৰে হাত ফুৰালে। নিতাৰ চিঞৰ শুনি তাইৰ মাক ভিতৰৰ পৰা ওলাই আহিল। মাকে মূৰ দোৱাই শহুৰেকক সেৱা জনাই ভিতৰলৈ মাতিলে, আহক দেউতা, বাটত কিবা অসুবিধা হৈছিল নেকি? নাই নাই বোৱাৰী, একো অসুবিধা হোৱা নাই, হাতৰ মোনাখন নমাই ককাকে ক'লে। এই মোনাখন ভিতৰলৈ নিয়াচোন। মোনাখন দাঙি নিতাৰ মাকে ক'লে। এই গধুৰ মোনাখন কিয় কঢ়িয়াই আনিলে? ব'লক ভিতৰলৈকে যাওঁ। নিতাৰ মাকে মোনাখন দাঙি নি চৰা ঘৰতে থলে আৰু মুখ-হাত ধুবলৈ গামোচা এখন আগবঢ়াই দিলে। ককাকে হাত-ভৰি ধুই চৰা ঘৰলৈ আহিল। তেওঁ নিতাক কাষলৈ মাতি ক'লে, তোমালৈ কি আনিছোঁ চোৱাহি। নিতা আগবাঢ়ি গ'ল। ককাকে মোনাৰ ভিতৰৰ পৰা দুযোৰ কাঁহী-বাতি উলিয়ালে। তাৰ পাছত ধুনীয়া বানবাতি এটা উলিয়াই নিতাৰ হাতত দিলে। তেওঁ ক'লে, এয়া তোমাৰ জন্মদিনৰ আগতীয়া উপহাৰ। নিতাইও ককাকৰ উপহাৰটো হেঁপাহেৰে গ্ৰহণ কৰিলে। যোৱা বছৰ গৰমৰ বন্ধত নিতা সৰ্থেবাৰীৰ ককাকৰ ঘৰলৈ গৈছিল। তেতিয়া তাই ককাহঁতৰ ঘৰত কিছুমান মানুহে জুই একুৰাৰ ওপৰত বহি হাতুৰিৰে কোবাই বাচন-বৰ্তন গঢ়ি থকা দেখিছিল। ককাকে তাইক কৈছিল, এইখন গড়শালী আৰু ইয়াত কাঁহৰ বাচন-বৰ্তন তৈয়াৰ কৰা হয়। এনে বাচন-বৰ্তন তৈয়াৰ কৰা মানুহক কহাৰ বোলে। কহাৰসকলে ঢল পোৱাতেই গড়শালীৰ কামত ধৰে। কাৰণ বেলি ওলোৱাৰ পাছত গৰম বেছিকৈ অনুভৱ হয়। জুইৰ কাষত হাতুৰি মৰা, কাঁহী-বাতিত ফুল কটা, ৰেতি চলোৱা আদি বৰ কষ্টকৰ কাম। অলপ ৰৈ নিতাই তেওঁলোকৰ কাম চাইছিল। তাই দেখা পাইছিল যে কহাৰসকলে জুইকুৰাৰ কাষত বহি হাতেৰেই কাঁহৰ সামগ্ৰীবোৰ প্ৰস্তুত কৰিছিল। কোনো ধৰণৰ যন্ত্ৰৰ ব্যৱহাৰো কৰা নাছিল। নিতাই আচৰিত হৈ সুধিছিল, কাঁহ কেনেকে গলাব পাৰি ককা? মাটিৰ সৰু পাত্ৰ এটা হাতত লৈ ককাকে কৈছিল, এইটো দেখিছা নহয়, ইয়াৰ নাম মহী। কহাৰসকলে এই মহীত কাঁহ গলায়। ভঙা-চিঙা কাঁহৰ বাচন-বৰ্তনবোৰ প্ৰথমতে ভাঙি সৰু সৰু টুকুৰা কৰে। তাৰ পাছত এই টুকুৰাবোৰ মহীত ঢালে। মহীটো অঙঠাৰ মাজত থিয়কৈ ৰাখি জুইকুৰা দপ-দপকৈ জ্বলাই দিয়ে। জুইৰ তাপত মহীৰ ভিতৰৰ কাঁহখিনি গলিবলৈ আৰম্ভ কৰে। ভালদৰে গলাৰ পাছত সেইখিনি ঘিলাপিঠাৰ আকৃতিৰ সাঁচত ঢালে। চেঁচা হ'লে কাঁহখিনিও একোখন ঘিলাপিঠাৰ দৰে হয়। এতিয়া চোৱা, আমি ছবিখনত দেখিছোঁ হয়নে? কহাৰসকলে কি কৰি আছে? তেওঁলোকে কাঁহৰ বাচন গঢ়ি আছে হয়নে? ককাকে পুনৰ কৈছিল, পাছত কহাৰসকলে ঘিলাপিঠাৰ আকৃতিৰ কাঁহখিনি জুইত তপতাই ৰঙা কৰি লয়। তাক চেপেনাৰে ধৰি উলিয়াই আনে। পিছে অলপমান চেঁচা হ'লেই কাঁহ বৰ টান হৈ যায়। সেয়ে তেওঁলোকে কাঁহৰ টুকুৰাটো বাৰে বাৰে গৰম কৰি নিয়াৰীৰ ওপৰত থৈ পিটি থাকিবলগীয়া হয়। এনেদৰে পিটি পিটি বাচন-বৰ্তনৰ গঢ় দিয়ে।
সেইদিনা কাঁহ শিল্পৰ বিষয়ে জানিবলৈ নিতাই দেখুওৱা আগ্ৰহ দেখি ককাকৰ বৰ ভাল লাগিছিল। সেইবাবেই নিতাৰ জন্মদিনৰ আগতীয়া উপহাৰস্বৰূপে তেওঁ আজি কাঁহৰ বান-বাতিটো লৈ আনিছে। ইতিমধ্যে নিতাৰ মাকে গুড় এডোখৰৰ সৈতে এবাটি চাহ লৈ আহিল। চাহবাটি হাতত লৈ ককাকে ক'লে, "গুড়েৰে চাহবাটি আনি বৰ ভাল কৰিছা বোৱাৰী। আমাৰ পিতাহঁতেও সদায় একোডোখৰ গুড়ৰ সৈতে টপত চাহ খাইছিল।" দিনটো নিতাই ককাকৰ লগতেই পাৰ কৰিলে। সন্ধিয়া সময়ত তাই স্কুলৰ বহী এখন মেলি ককাকক দেখুৱাই ক'লে, "চোৱা ককা, আমাক শইকীয়া ছাৰে কুটীৰ শিল্পৰ বিষয়ে এটা প্ৰকল্প প্ৰস্তুত কৰিবলৈ দিছে। সেই শিল্পত উৎপাদন হোৱা বস্তুবোৰৰ ছবি আঠা লগাবলৈ দিছে। মই কাঁহ শিল্পৰ বিষয়ে লিখিছোঁ। লগৰবোৰে শুৱালকুছিৰ পাট-মুগাৰ শিল্প, নলবাৰীৰ বাঁহ-বেতৰ শিল্প, হাজোৰ পিতলৰ শিল্প, মাজুলীৰ মুখা শিল্প, ধুবুৰীৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প আদিৰ কথা লিখিছে। কাঁহ শিল্পৰ দৰে সকলো কুটীৰ শিল্পৰ সৈতে জড়িত শিল্পীসকলে খুব কষ্ট কৰে, নহয়নে ককা? সেইবাবে সকলো কুটীৰ শিল্পকে আদৰ কৰিব লাগে।" "বাহ, তুমি দেখোন বহুত কথা জনা হৈছা। মই আকৌ তোমাক সৰু ছোৱালী বুলিয়েই ভাবি আছিলোঁ", ককাকে তাইৰ মূৰত হাত ফুৰাই ক'লে। "কুটীৰ শিল্পৰ কথা আমাৰ শইকীয়া ছাৰে খুব ধুনীয়াকৈ পঢ়ুৱাইছে।" এই বুলি কৈ নিতাই তাইৰ প্ৰকল্পটো ককাকক দেখুৱালে। প্ৰকল্পটোত তাই কাঁহী বাটি, বান-বাটি, বান-কাঁহী, হাতীখুজীয়া বাটি, জৰী বটা, ফেঁটী বটা, লোটা, ঘটি, ভোৰতাল, খুটিতাল, সঁফুৰা আদিৰ ছবি আঠা লগাই থৈছে। ছবিবোৰৰ তলত ধুনীয়াকৈ সেইবোৰৰ নাম লিখিছে। সেইবোৰ দেখি ককাকে বৰ ভাল পালে। ককাকে পুনৰ ক'লে, "কাঁহৰ বাচন-বৰ্তন বৰ মূল্যৱান বস্তু আইজনী। আমাৰ বিয়া-সবাহ, নাম-প্ৰসংগ আদি সকলো অনুষ্ঠানতে কাঁহৰ সামগ্ৰী লাগে। অসমৰ বাহিৰে ভাৰতৰ আন কোনো ঠাইতেই কাঁহৰ বাচন হাতেৰে নগড়ায়। সেইবাবে ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশতো হাতে গঢ়া কাঁহৰ সামগ্ৰীৰ আদৰ আছে। এই কুটীৰ শিল্পবোৰ অসমীয়া সংস্কৃতিৰ প্ৰাণ। উৎসৱ-পৰবত হাতে বোৱা চাদৰ-মেখেলা, গামোচা, চুৰিয়া নহ'লে নহয়। জাপিটোও অসমীয়াৰ বৰ মানৰ বস্তু। কাঁহ শিল্পৰ দৰে সকলো কুটীৰ শিল্পক লৈ বিশ্ববাসীৰ আগত আমি গৌৰৱ কৰিব পাৰোঁ।" ককাকৰ কথাবোৰ নিতাই মন দি শুনিলে। পাঠটো তোমালোকে নিশ্চয় বুজি পাইছা, হয়নে? এতিয়া আমি পাঠৰ প্ৰশ্ন-উত্তৰখিনি কৰিম। এতিয়া চোৱা, ক্ৰিয়াকলাপ 1, তলত দিয়া প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এতিয়া চোৱা, এই প্ৰশ্নবোৰৰ আমি সঠিক উত্তৰটো বিচাৰি উলিয়াব লাগিব। ককাকে নিতাক কি উপহাৰ দিছিল? ককাকে নিতাক বান-বাটি উপহাৰ দিছিল, হয়নে? গতিকে আমি কত শুদ্ধ চিন দিম। নিতাই কিহৰ বিষয়ে প্ৰকল্প প্ৰস্তুত কৰিছিল? নিতাই সৰ্থেবাৰীৰ কাঁহ শিল্পৰ বিষয়ে প্ৰকল্প প্ৰস্তুত কৰিছিল, হয়নে? গতিকে আমি গত শুদ্ধ দিম। তাৰপিছত চোৱা, কহাৰসকলে কাঁহৰ টুকুৰাবোৰ বাৰে বাৰে গৰম কৰি নিয়াৰীৰ ওপৰত থৈ কিয় পিতে? এতিয়া চোৱা, বাচন-বৰ্তনৰ গঢ় দিবলৈ, হয়নে? খ। গতিকে আমি খত শুদ্ধ চিন দিম। এতিয়া চোৱা 2, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এতিয়া আমি এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগিব। ক, কাঁহ গলোৱা পাত্ৰবিধৰ নাম কি? উত্তৰ, কাঁহ গলোৱা পাত্ৰবিধৰ নাম মহী। তাৰপিছত চোৱা, খ, অসমৰ কোন ঠাই মুখা শিল্পৰ বাবে বিখ্যাত? উত্তৰ, অসমৰ মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত। গ, বাঁহ-বেতৰ শিল্পৰ বাবে অসমৰ কোন ঠাই বিখ্যাত? উত্তৰ, অসমৰ নলবাৰী বাঁহ-বেতৰ শিল্পৰ বাবে বিখ্যাত। ঘ, নিয়াৰী কি? উত্তৰ, কাঁহৰ বাচন-বৰ্তন গঢ়িবলৈ হাতুৰিৰে পিটি ঠিক কৰিবৰ বাবে যি ডাঙৰ লোৰ টুকুৰা ব্যৱহাৰ কৰা হয় তাকে নিয়াৰী বোলা হয়। এতিয়া চোৱা, ঙ, গড়শালী মানে কি?
উত্তৰ গড়শালিত কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা হয়। প্ৰথম চ কুটিৰ শিল্প বুলিলে কি বুজা? উত্তৰ কুটিৰ শিল্প হ'ল সাধাৰণ মানুহৰ ঘৰত ঘৰুৱা সা-সঁজুলিৰ সহায়ত পাট মুগাৰ কাপোৰ, কাঁহ পিতলৰ বাচন, বাঁহ-বেতৰ আচবাব আদি প্ৰস্তুত কৰা শিল্প। দ্বিতীয় চ নিতাই কাঁহৰ বাচন বৰ্তন গঢ় দিয়া ক'ত দেখিছিল? উত্তৰ নিতাই কাঁহৰ বাচন বৰ্তন গঢ় দিয়া সৰ্থেবাৰীৰ ককাকৰ ঘৰত দেখিছিল। এতিয়া চোৱা ৩ তলত দিয়া সামগ্ৰী কেইবিধৰ ভিতৰত মিল নথকা সামগ্ৰীবিধ বাছি উলিওৱা আৰু কিয় অমিল লিখা। এতিয়া চোৱা ইয়াত আমাক কেইবিধমান সামগ্ৰীৰ নাম দিয়া হৈছে। এই সামগ্ৰীবিধৰ ভিতৰত অমিল সামগ্ৰীটো আমি বিচাৰি উলিয়াব লাগিব। এতিয়া চোৱা বানবাটি। বানবাটি আমি কিয় ব্যৱহাৰ কৰোঁ? আমি খাদ্য খাবলৈ বানবাটি ব্যৱহাৰ কৰোঁ, হয়নে? বানকাঁহী। বানকাঁহীটো আমি খাদ্য খাওঁ, হয়নে? হাতীখুজীয়া বাটি, এইটোতো আমি খাদ্য খাবৰ বাবে ব্যৱহাৰ কৰোঁ। কিন্তু চোৱা ভোৰতাল। ভোৰতাল এবিধ বাদ্যযন্ত্ৰ হয়, হয়নে? আৰু আমাৰ অমিল সামগ্ৰীবিধ হ'ল এই ভোৰতাল, হয়নে? এতিয়া চোৱা লিখিছোঁ আমি উত্তৰ বানবাটি, বানকাঁহী, ভোৰতাল আৰু হাতীখুজীয়া বাটি এই 4বিধ সামগ্ৰীৰ ভিতৰত অমিলটো হৈছে ভোৰতাল। ভোৰতালক বাদ্য হিচাপে ব্যৱহাৰ কৰা হয়, আনহাতে বাকীবোৰক খোৱা কাৰ্যত ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা 4 কাঁহৰ বাচন গঢ়োতে ব্যৱহাৰ হোৱা 3বিধ সঁজুলিৰ নাম লিখা। উত্তৰ কাঁহৰ বাচন বৰ্তন গঢ়োতে ব্যৱহাৰ হোৱা 3বিধ সঁজুলিৰ নাম হ'ল মহী, নিয়াৰী, হাতুৰী। এতিয়া চোৱা 5 ভাবা আৰু কোৱা। এইটো তোমালোকে ভাবি ক'ব লাগিব। ক কহাৰসকলে ঢল পোৱাতে কিয় কামত ধৰে? কহাৰসকলে ঢল পোৱাতে কিয় কামত ধৰে কোৱাচোন? কাৰণ বেলি ওলোৱাৰ পিছত গৰম বেছিকৈ অনুভৱ হয়, হয়নে? সেইকাৰণে তেওঁলোকে ঢল পোৱাতে কামত ধৰে। এতিয়া চোৱা খ কুটিৰ শিল্প অসমীয়া সংস্কৃতিৰ প্ৰাণ। ককাকে কোৱা এই কথাষাৰৰ অৰ্থ বুজাই লিখা। এতিয়া চোৱা ইয়াত কুটিৰ শিল্পবোৰ অসমীয়া সংস্কৃতিৰ প্ৰাণ। উৎসৱ পৰবত হাতে বোৱা চাদৰ মেখেলা, গামোচা, চুৰিয়া নহ'লে নহয়। জাপিটো অসমীয়াৰ বৰ মানৰ বস্তু। কাঁহ শিল্পৰ দৰে সকলো কুটিৰ শিল্পক লৈ বিশ্ববাসীৰ আগত আমি গৌৰৱ কৰিব পাৰোঁ, হয়নে? এতিয়া চোৱা 6 কাঁহেৰে তৈয়াৰী সামগ্ৰীৰ ছবিত শুদ্ধ চিন দিয়া। এতিয়া আমি কাঁহেৰে তৈয়াৰী ছবিবোৰৰ তলত আমি শুদ্ধ চিন দিব লাগিব। এইবোৰ কাঁহৰ হয় জানো বটলবোৰ? নহয়, হয়নে? এইবোৰ গ্লাছৰ হয়, হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিব নালাগে। এতিয়া চোৱা এই বানবাটিটো কাঁহৰ হয়, গতিকে আমি ইয়াত শুদ্ধ চিন দিম। এই কাঁহীটো কাঁহৰ হয়, হয়নে? আমি ইয়াত শুদ্ধ চিন দিছোঁ। কলহটো কাঁহৰ হয় বাবে আমি শুদ্ধ চিন দিছোঁ। এই গ্লাছটো কাঁহৰ হয় জানো? নহয়, গতিকে আমি ইয়াত একো দিব নালাগে। আৰু এই বাচনটো কাঁহৰ নহয়, হয়নে? গতিকে আমি ইয়াতো একো দিব নালাগে। এতিয়া চোৱা ভাষা অধ্যয়ন। খাত ক পঢ়ো আহা। নিতাই আগফালৰ বাৰান্দাত বহি ছবি আঁকি আছে। তেনেতে তাই জপনাখন খোলাৰ শব্দ শুনিলে। ওপৰৰ দ্বিতীয় বাক্যটোত তাই পদটোৱে নিতাৰ কথা বুজাইছে। এতিয়া চোৱা এই তাই শব্দটোৱে কাৰ কথা বুজাইছে? নিতাৰ কথা বুজাইছে, হয়নে? নিতাৰ নামটো বাৰে বাৰে ব্যৱহাৰ নকৰি তাই পদটো ব্যৱহাৰ কৰা হৈছে। এতিয়া চোৱা এই নিতা শব্দটো বাৰে বাৰে ব্যৱহাৰ নকৰি তাই শব্দটো ব্যৱহাৰ কৰা হৈছে। একেটা নামকে বাৰে বাৰে কৈ থাকিলে শুনিবলৈ শুৱলা নহয়। সেইবাবে আমি কথাৰ মাজত মানুহৰ নামৰ সলনি মই, তুমি, তেওঁ, আমি, তোমালোক, তেওঁলোক, তহঁত, সিহঁত, ই, সি, তাই আদি ব্যৱহাৰ কৰোঁ। এই পদবোৰ সৰ্বনাম পদ। এতিয়া তোমালোকে জানানে সৰ্বনাম পদ মানে কি? চোৱা আন পদৰ সলনি ব্যৱহাৰ হোৱা পদবোৰেই সৰ্বনাম পদ।
এতিয়া আন পদৰ সলনি ব্যৱহাৰ হোৱা পদকে সৰ্বনাম পদ বুলি কোৱা হয় বা নামৰ সলনি ব্যৱহাৰ হোৱা পদকে সৰ্বনাম বুলি কোৱা হয়। এতিয়া চোৱা ইয়াত আমি কেইটামান সৰ্বনাম পদ পাইছো। মই, তুমি, তেওঁ, আমি, তোমালোক, তেওঁলোক, তহঁত, সিহঁত, ই, সি, তাই। এই শব্দবোৰ কোনোবা নহয় কোনোবা মানুহৰ নামৰ সলনি ব্যৱহাৰ কৰা হৈছে, হয়নে? এতিয়া চোৱা এই পদবোৰ সৰ্বনাম পদ আৰু এই পদবোৰক সৰ্বনাম পদ বুলি কোৱা হয়। এতিয়া চোৱা খ, তলত দিয়া দফাটোৰ পৰা সৰ্বনাম পদ বিচাৰি উলিয়াই লিখা। এতিয়া আমি এই দফাটোৰ পৰা সৰ্বনাম পদ বিচাৰি উলিয়াম। এদিন এজাক সিংহই জিৰাফ ধৰিবলৈ মন কৰিলে। এতিয়া চোৱা ইয়াত আমি সৰ্বনাম পদ পাইছোনে? নাই পোৱা, হয়নে? ইয়াত চোৱা সিংহক সিংহই লিখা আছে আৰু জিৰাফক জিৰাফ লিখা আছে, হয়নে? এতিয়া চোৱা সিহঁতে জোপোহাৰ আঁৰত লুকাই ৰৈ থাকিল। এতিয়া চোৱা এই সিহঁতে শব্দটো হৈছে সৰ্বনাম পদ, কাৰণ নামৰ সলনি সিংহৰ নামৰ সলনি সিহঁতে শব্দটো ব্যৱহাৰ কৰা হৈছে। কিন্তু চতুৰ বান্দৰী এজনীয়ে সিংহবোৰক দেখা পালে। তাই, এতিয়া চোৱা বান্দৰীৰ কথা বুজাবলৈ এই তাই শব্দটো ব্যৱহাৰ কৰা হৈছে গতিকে এইটো সৰ্বনাম পদ। চিঞৰ বাখৰ লগালে, লগে লগে জিৰাফবোৰ যেনিয়ে তেনিয়ে পলাবলৈ ধৰিলে। জিৰাফৰ পোৱালি এটাই দৌৰি দৌৰি মানুহৰ গাঁৱত সোমাল। মানুহবোৰে তাক, এতিয়া চোৱা তাক বুলি কাৰ কথা কোৱা হৈছে? জিৰাফৰ পোৱালিৰ কথা কোৱা হৈছে, হয়নে? তাক বুলি কোৱা হৈছে, সেইকাৰণে এইটো সৰ্বনাম পদ। মৰমেৰে ৰাখিলে, কিন্তু তেওঁলোকৰ ঘৰৰ দুৱাৰবোৰ পোৱালিটোৰ তুলনাত চাপৰ। এতিয়া চোৱা কিন্তু এই তেওঁলোক শব্দটো এইটো সৰ্বনাম পদ। এইটো কাৰ কথা বুজোৱা হৈছে? গাঁৱৰ মানুহসকলৰ কথা বুজোৱা হৈছে, হয়নে? তেওঁলোক বুলি এইটো সৰ্বনাম পদ হয়। সেইবাবে তেওঁলোকে, এতিয়া চোৱা তেওঁলোকে এইটো হ'ল সৰ্বনাম পদ। তাক, এই তাক আকৌ কোন হয়? এইটো জিৰাফৰ পোৱালিৰ কথা কোৱা হৈছে, হয়নে? গতিকে এইটো সৰ্বনাম পদ। ঘৰৰ ভিতৰত সুমুৱাব নোৱাৰিলে, মানুহবোৰে আলচ কৰি ৰাতিয়েই তাক, আকৌ চোৱা তাক এইটো সৰ্বনাম পদ। তাৰ, এইটো সৰ্বনাম পদ। মাক বাপেকৰ ওচৰত থৈ আহিলগৈ। এতিয়া চোৱা গ, তলত দিয়া বাক্যকেইটা পঢ়ি উপযুক্ত সৰ্বনাম পদেৰে খালী ঠাই পূৰ কৰা। এতিয়া চোৱা এই তলত দিয়া খালী ঠাইখিনি আমি উপযুক্ত সৰ্বনাম পদেৰে পূৰ কৰিম। ক, ৰাম এজন ভাল ল'ৰা। আমি ইয়াত লিখিম সি সদায় ভালদৰে পঢ়ে। আমি ইয়াত ৰামৰ ঠাইত সি বুলি লিখিছো। সি এটা সৰ্বনাম পদ, হয়নে? এতিয়া চোৱা খ, নিতাই ককাকক দেখি বৰ আনন্দ পালে। তাই ককাকৰ হাতত ধৰিলেগৈ। এতিয়া আমি তাই লিখিম। তাই হৈছে সৰ্বনাম পদ। এতিয়া চোৱা গ, নিতা আৰু মই ৪ৰ্থ শ্ৰেণীত পঢ়ো। আমি নিয়মিত স্কুললৈ যাওঁ। আমি ইয়াত আমি লিখিম। আমিও হৈছে এটা সৰ্বনাম পদ, হয়নে? চোৱা ঘ, মহাত্মা গান্ধীক আমি বাপু বুলি কওঁ। তেওঁ ভাৰতৰ কুটীৰ শিল্পৰ বিকাশত গুৰুত্ব দিছিল। আমি ইয়াত তেওঁ বুলি লিখিম। তেওঁ এটা সৰ্বনাম পদ হয়। এতিয়া চোৱা আমি ইয়াত তেওঁ বুলি লিখিছো। এতিয়া চোৱা জানো আহা, অসমৰ গ্ৰাম্য জীৱনত কুটীৰ শিল্পৰ বিশেষ আদৰ আছে। বহুতো পৰিয়ালে সাধাৰণ সা-সঁজুলিৰে ঘৰতে উৎপাদন কৰা সামগ্ৰী বিক্ৰী কৰি ধন উপাৰ্জন কৰে। অসমৰ কুটীৰ শিল্পত উৎপাদিত সামগ্ৰী বিদেশলৈও ৰপ্তানি কৰা হয়। ইয়াৰ ভিতৰত শুৱালকুছিৰ পাট আৰু মুগাৰ কাপোৰ, সৰ্থেবাৰীৰ কাঁহ আৰু হাজোৰ পিতলৰ সামগ্ৰী, ঢকুৱাখানাৰ মুগা সূতাৰ কাপোৰ, নলবাৰীৰ বাঁহ-বেতৰ আচবাব আদি উল্লেখযোগ্য। নলবাৰীৰ জাপাৰকুছিত ফুলাম জাপিকে ধৰি বিভিন্ন প্ৰকাৰৰ সৰু বৰ জাপি তৈয়াৰ কৰা হয়। এতিয়া চোৱা ৮, আলোচনা কৰি লিখা। কুটীৰ শিল্পই মানুহক কেনেদৰে সহায় কৰে? এতিয়া চোৱা উত্তৰ, কুটীৰ শিল্পৰ সহায়ত মানুহে ঘৰতে টকা উপাৰ্জন কৰিব পাৰে। কুটীৰ শিল্পত বেছি মূলধনৰ প্ৰয়োজন নহয়। কম খৰচতে মানুহে ঘৰতে বাঁহ, বেত,
কাঁহ, পিতল, পাট, মুগা আদিৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হ'ব পাৰে। কুটিৰ শিল্পই গাঁৱৰ অৰ্থনৈতিক উন্নতিতো সহায় কৰে। এতিয়া চোৱা 9, নিতাই গৰমৰ বন্ধত সৰ্থেবাৰীৰ ককাকহঁতৰ ঘৰলৈ গৈছিল। তাত তাই কাঁহ শিল্পৰ বিষয়ে বহু কথা জানিবলৈ পালে। তোমালোকে নিশ্চয় গৰমৰ বন্ধত ক'ৰবালৈ গৈ কিবা নতুন কথা জানিছা বা শিকিছা। তোমালোকৰ অভিজ্ঞতাখিনি 50টা শব্দৰ ভিতৰত লিখা। এতিয়া চোৱা, নিতাই যেনেকৈ গৰম বন্ধত ককাকৰ ঘৰলৈ গৈ সৰ্থেবাৰীৰ কাঁহ শিল্পৰ বিষয়ে জানিলে, হয়নে? তেনেকৈ তোমালোকে যদি ক'ৰবালৈ নতুন ঠাইলৈ গৈছা আৰু কিবা কথা জানিছা, তেতিয়াহ'লে তোমালোকেও 50টা শব্দৰ ভিতৰত লিখিবা আৰু বিদ্যালয়ত ছাৰ বাইদেউক দেখুৱাবা। এতিয়া চোৱা প্ৰকল্প 10, তুমি থকা ঠাইখনৰ আশে-পাশে বহা সাপ্তাহিক বজাৰত নানা ধৰণৰ সামগ্ৰী বিক্ৰী হয়। বজাৰখনত বিক্ৰী হোৱা কুটিৰ শিল্পত উৎপাদিত সামগ্ৰীসমূহৰ তলত দিয়াৰ দৰে এখন তালিকা প্ৰস্তুত কৰা। কোনবিধ সামগ্ৰী কি কুটিৰ শিল্পত উৎপাদন হয় উল্লেখ কৰিবা। এতিয়া চোৱা, তোমালোকৰ ঘৰৰ আশে-পাশে বহা সাপ্তাহিক বজাৰত নানা ধৰণৰ সামগ্ৰী বিক্ৰী হয়, হয়নে? তাৰপিছত তোমালোকে সেই বজাৰখনত বিক্ৰী হোৱা কুটিৰ শিল্পত উৎপাদিত হোৱা সামগ্ৰীসমূহ এনেকৈ চোৱা তলত দিয়াৰ দৰে তালিকা বনাবা। আৰু কোনবিধ সামগ্ৰী কি কুটিৰ শিল্পত উৎপাদন কৰা হয় সেইটো লিখিবা। এতিয়া চোৱা, সামগ্ৰী টেকেলি, টেকেলি কুটিৰ শিল্প, মৃৎশিল্প হয় এইটো, হয়নে? জাকৈ, জাকৈ বাঁহ বেতৰ শিল্প হয়। সেই তেনেকৈ তোমালোকেও লিখিবা। এতিয়া চোৱা 11, গছৰ ডাল-পাত আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা দুবিধ পতংগৰ ছবি তলত দিয়া হৈছে। তোমালোকেও এনেধৰণে আন পতংগ তৈয়াৰ কৰি কাষৰ খালী বাকচত আঠা লগোৱা। এতিয়া চোৱা, গছৰ ডাল-পাত আদিৰে এই দুটা পতংগ বনোৱা হৈছে। এতিয়া তোমালোকেও গছৰ ডাল-পাত ব্যৱহাৰ কৰি এনেধৰণৰ আন পতংগ বনাই ইয়াত লগাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজিৰ ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি 4ৰ্থ অধ্যায়ৰ পাঠ 1 কৰিম। তোমালোকে মনোযোগেৰে পঢ়া-শুনা কৰিবা। আজিলৈ ধন্যবাদ।